নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিৰ লিষ্টৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাক 10,000 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মহিলাই অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট কেনেকৈ চাব পাৰিব। তো প্ৰথমে আপোনালোকক এছএইচজি গোটৰ মহিলাক 10,000 টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছো। ইয়াৰ পিছত জনাই দিম যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকলে অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট কেনেকৈ চাব পাৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এছএইচজি গোটৰ মহিলাক 10,000 টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এনেকৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে বুজাই দিছো। তো ইয়াতে লিখা আছে 3,038 কোটি টকা প্ৰদান কৰিব অসম চৰকাৰে। তো আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ বাবে 3,038 কোটি টকা ধাৰ্য কৰিছে। তো যিসকল এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাই অহা 1 এপ্ৰিল তাৰিখে নিজৰ বেংক একাউণ্টত 10,000 টকা লাভ কৰিব। কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেইসকল মহিলাই 10,000 টকা নাপাব। তেতিয়া আপোনালোকক জনাইছো কোনবোৰ মহিলাসকলে 10,000 টকা লাভ কৰিব আৰু কোনবোৰ মহিলাসকলে 10,000 টকা লাভ নকৰে। তো ইয়াতে 1 নম্বৰত কৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কৈছে সাধাৰণ আৰু ওবিচি শ্ৰেণীৰ মহিলাৰ 3টাতকৈ অধিক সন্তান জন্ম হ'ব নালাগিব। 3 নম্বৰত কৈছে অনুসূচিত জাতি জনজাতি মৰাণ আৰু চাহ জনজাতিৰ হিতাধিকাৰীৰ বাবে 4টাতকৈ অধিক শিশু থাকিব নালাগিব। 4 নম্বৰত কৈছে আবেদনকাৰীৰ বয়স অতি কমেও 18 বছৰ হ'ব লাগিব। 5 নম্বৰত কৈছে এই আঁচনিৰ অধীনত লাভৱান হ'বলৈ ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। 6 নম্বৰত কৈছে আবেদনকাৰীৰ বাৰ্ষিক আয় 1 লাখ টকাতকৈ তলত হ'ব লাগিব। 7 নম্বৰত কৈছে আবেদনকাৰীসকল আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। তেতিয়াহে অহা 1 এপ্ৰিল তাৰিখে লাভ কৰিব 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰে অৰুণোদয় 3.0 আঁচনিৰ টকা সোমাই যাব। কিয়নো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ কাম পূৰ্ণ গতিত কৰি আছে। তো যিসকল মহিলাই বা যিসকল পুৰুষে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট কেনেকৈ চাব পাৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহে যদি অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট চাব বিচাৰে তেন্তে 2টা মাধ্যমত চাব লাগিব অৰুণোদয় আঁচনিৰ লিষ্ট। তো 2টা মাধ্যমে আপোনালোকক জনাই দিছো। প্ৰথম মাধ্যমটো হ'ল আপোনালোকে নিজৰ পঞ্চায়তত যাব লাগিব। তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট চাব লাগিব। লগতে দ্বিতীয় মাধ্যমটো আপোনালোকে নিজৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগিব। তো আপোনালোকে নিজৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈও চাব পাৰিব অৰুণোদয় আঁচনিৰ 3.0 লিষ্ট। তো আপোনালোকে নিজৰ মোবাইলত অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট চাব নোৱাৰে কিয়নো অসম চৰকাৰে এতিয়ালৈকে ইণ্টাৰনেটত অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট প্ৰকাশ কৰা নাই। তো আপোনালোকে অতি শীঘ্ৰে নিজৰ পঞ্চায়তত গৈ খবৰ ল'ব অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট চোৱাৰ বাবে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।